মেম কি কৰি আছে? আসাম টেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে মই ষ্টাৰ্ট কৰিছোঁ কাৰণ টেট জিটি হওক LP UP বহুত ষ্টুডেণ্টছক কুৱেৰি আহিছে মই চিলেবাছখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ চিলেবাছখনত শ্লাইট চেঞ্জ হৈছিলে চ' এইখন জিটি আৰু PGT পৰীক্ষাৰ চিলেবাছ আছিলে য'ত 50 মাৰ্কছ পেডাগজি এছামিজ পিপলৰ 35 মেথছৰ 15 ইংলিছৰ 30 আৰু 10 মাৰ্কছ আছিলে GSৰ ইয়াৰ বাহিৰেও আৰু এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন সেইটো হ'ল যে CTETৰো এক্সাম আহি আছে মানে LP UP আমাৰ যোনটো চিলেকশ্যন হয় আজিকালি সেইটো CTETৰ পৰা লোৱা কৰিছে আমাৰ ইয়াৰে প্ৰস্তুতি আৰম্ভ হৈ গৈছে আমাৰ কালিৰ পৰা ষ্টাৰ্ট হ'ব বেচ য'ত CTET আৰু টেটৰ প্ৰিপাৰেশ্যন কৰিব পাৰিব আমাৰ লগত ইয়াৰ কাৰণে আপোনালোকে কোড ইউজ কৰিব পাৰে Y771 পাব মেক্সিমাম ডিছকাউণ্ট আৰু তাৰ লগতে আমাৰ ষ্টাৰ্ট হৈ গৈছে চেল অলমষ্ট চববোৰ বেচতে ষ্টাৰ্ট হৈ গৈছে চেল তাৰ লগতে এইখিনি হ'ল আমাৰ ডিছকাউণ্ট তাৰ লগত ৰিফাণ্ডো পাব ইফ ইউ হেভ চিলেক্টেড ইন ইয়ৰ এক্সাম অল দ্য বেষ্ট এভৰিৱান ফৰ এক্সামছ